নমস্কাৰ মৰ্নিং লাইফৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ আপোনালোক সকলোকে মই মানসিক স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক দিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটোৰ ৰাখিফলৰ বিষয়ে আপোনাৰ গ্ৰহগতিৰ বিষয়ে জনাব আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত আপোনাৰ যিখন চিঠি আমালৈ প্ৰেৰণ কৰে প্ৰত্যেক দিনাই সেই চিঠিৰ উত্তৰ দিব আৰু আপোনাৰ বাবে একোটি বিশেষ বিষয়ও আজিও লৈ আহিছে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ আজি চন্দ্ৰ আৰু শনি মীন ৰাশিত বহি আছে আজিৰ দিনটোত লগ্ন ৰাহু ৰবি বুধ আৰু শুক্ৰ কুম্ভ ৰাশিত বহি আছে আজি মংগল বহি আছে মকৰ ৰাশিত কেতু আজি সিংহ ৰাশিত বহি আছে আৰু বৃহস্পতি আজি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত আপুনি কিছু বাধা বিঘিনি ফেচ কৰিব লাগিব সকলো দিশতে আপোনাৰ বাধা দেখুৱাই আছে গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি পান্না ৰত্ন ইমাৰেল্ড এই ৰত্নটি আপুনি ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধিব পাৰে আৰু গোটেই বছৰটো এই ষ্টোনটো পিন্ধি ৰাখক নিশ্চয় শুভ ফল দিব ধন্যবাদ এই ষ্টোনটো আপোনাৰ যিকোনো মানুহে পৰিধান কৰিব পাৰে পান্না আচলতে ব্যৱসায় বাণিজ্য যিসকলে কৰি আছে তেওঁলোকে পৰিধান কৰিলে ভাল আৰু জ্যোতিষিক দেখাব লাগিব এনেকুৱা নহয় পান্না চবে পিন্ধিব পাৰে আৰু পান্না পিন্ধিলে ল'ৰা ছোৱালীৰ বুদ্ধিমত্তা বৃদ্ধি পায় বুদ্ধিয়ক হয় আৰু লগতে বিদ্যালয়তো কিন্তু শুভ ফল লাভ কৰিব পাৰে আচ্ছা শিশুৰ পৰা ব্যৱসায়ী লোকে পিন্ধিব পাৰে নিশ্চয় আমি এই মুহূৰ্তত ৰাশিফলসমূহ চাম হয় মই প্ৰথমতে কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড লৈছোঁ মেষ ৰাশিসকলৰ বাবে এৰিছ আজি কৰ্মৰ ক্ষেত্ৰত প্ৰমোশ্যন হ'ব পাৰে পদোন্নতিৰ যুগ শৰীৰ মধ্যম ব্যৱসায় বাণিজ্যত বাধা দেখুৱাই আছে বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ আজি প্ৰেমত শুভ ফল বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল লাকি কালাৰ পিংক আনলাকি কালাৰ য়েলো কালাৰ চৰ্টছ এণ্ড পেণ্টাকুলছ বৃষ ৰাশি তৰাছ আজি দিনটোত উৎসাহ উদ্দীপনা বৃদ্ধি অৱশ্যে শেষৰ ফালে উৎসাহজনক দিন নহ'ব পাৰে স্থায়ী কোনো কামৰ বাবে আপুনি চেষ্টা কৰিলেও লাহে লাহে শুভ ফল আহিব আজি ব্যৱসায় বাণিজ্যত আবেলি পৰত উন্নতি তথা বৃদ্ধিৰ যুগ টকা পইচা হাতলৈ আহিব ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত বাধা হৈ থাকিব বিদ্যাত জটিলতা তেনে নাই বিয়া বাৰুৰ যোগাযোগত শুভ ফল ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা তাৰমানে বিজনেছত লছ হ'ব পাৰে সাৱধান হওক প্ৰেমত নতুন সংযোগ আজি যিসকল ব্যৱসায়ী তেওঁলোকে এটি সোণৰ আঙুঠি লিটিল ফিংগাৰত ধাৰণ কৰক ভাল হ'ব মেৰুণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড কাপছ আজি নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা ঘৰুৱা দিশত জটিলতা নাথাকিব ব্যৱসায় বাণিজ্যত সফলতা লাভ তাৰমানে বিজনেছমেনৰ শুভ আজি প্ৰেমত কিন্তু সন্দেহ থাকিব প্ৰেমত যথেষ্ট সন্দেহৰ কাৰকতা আজি য়েলো কালাৰ লাকি ৰেড কালাৰ আনলাকি হয় আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম আৰু আপোনাক এইখিনিতে জনাই দিব বিচাৰিছোঁ যে আপোনাৰ যদি জ্যোতিষাস্ত্ৰত বিশ্বাস আছে বা আপুনি বিভিন্ন সমস্যাত ভুগি আছে আপুনি তাৰ প্ৰতিকাৰ পোৱা নাই তেতিয়াহ'লে আপুনি চিঠিযোগেও কিৰণ ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে তাত আপুনি সমস্যাটি আপুনি লিখি পঠাব পাৰে আৰু বিভিন্ন যোগে আমালৈ চিঠি প্ৰেৰণ কৰিব পাৰে আজি এখন চিঠি লৈছোঁ এখন পঠাইছে ডবকাৰ পৰা ৰাশি হিচাপে বিভিন্ন গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰি নেকি আৰু কি উপায় কৰিলে মানুহে গ্ৰহ নক্ষত্ৰৰ অপায় অমংগলৰ পৰা হাত সাৰিব পাৰে হয় ৰাশি হিচাপে নিশ্চয় প্ৰতিকাৰ কৰিব পাৰি মেষ ৰাশিৰ যিসকল জাতক জাতিকা তেওঁলোকে অধিপতি মংগল গ্ৰহ বুলি মংগলৰ মন্ত্ৰ জপ কৰিব পাৰে আৰু ৰত্ন ল'লে ৰেড কৰেল ৰক্তপ্ৰবাল পিন্ধিব পাৰে ওম হুং শ্ৰীং মংগলায় নমঃ এই মন্ত্ৰটো এভৰি ডে জপ কৰিব পাৰে নতুবা মংগলবাৰ দিনা জপ কৰিব লাগিব বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ ভেনাছ এওঁলোকে ডায়মণ্ড পিন্ধিব পাৰে হীৰা নতুবা 12টাৰ পৰা সন্ধিয়ালৈকে দুপৰীয়া 12টাৰ পৰা সন্ধিয়ালৈকে লঘোণত থাকক আৰু বিশেষকৈ শুক্ৰবাৰ দিনটোত কামটো কৰক ভাল ফল দিব যিসকল মিথুন ৰাশি অধিপতি বুধ এওঁলোকে পান্না পিন্ধিব পাৰে নতুবা ঠিক দুপৰীয়া 12টাৰ পৰা 2টাৰ ভিতৰত বেলগছৰ তলত পানী দিয়ে ধূপ চাকি দেখুৱাওক কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ গতিকে মুকুতা পিন্ধিব পাৰে নতুবা ওম ক্লিং সুমায় নমঃ এই মন্ত্ৰটো এভৰি মানডে 20 টাইমছকৈ জপ কৰক যদি সিংহ ৰাশি লিঅ'
এওঁলোকে ৰুবি পিন্ধিব পাৰে। লাকি ষ্ট'ন এওঁলোকৰ ৰুবি, অধিপতি গ্ৰহ ৰবি, সূৰ্য, এওঁলোকে সূৰ্য প্ৰণাম কৰিব পাৰে, সূৰ্যক পানী দিব পাৰে, অৰ্ঘ্য দিব পাৰে, ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ মন্ত্ৰোচ্চাৰণ কৰিব পাৰে। কন্যা ৰাশিসকলে বুধ অধিপতি বুলি পান্না পিন্ধিব পাৰে, নতুবা বুধবাৰ দিনা ভিকাৰীজনক কেইটামান কইন দান কৰিব পাৰে। যদি তুলা ৰাশি, এওঁলোকৰ অধিপতি শুক্ৰ, হীৰা পিন্ধিব পাৰে, নতুবা জাৰখন পিন্ধিব পাৰে। এওঁলোকে নতুবা সাধু সন্যাসীক কিছুমান বয় বস্তু যেনে অকণমান টকা পইচা, বগা কাপোৰ আদি দিব পাৰে। বৃশ্চিক ৰাশিয়ে ৰেড কৰেল পিন্ধিব পাৰে আৰু মংগলৰ মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে। ধনু ৰাশিৰ অধিপতি বৃহস্পতি, এওঁলোকে পোখৰাজ পিন্ধিলে ভাল, নতুবা নাৰায়ণৰ পূজা পাঠ কৰক। বৃহস্পতিবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। যিসকলৰ ধনু ৰাশি চেক্ৰেটাৰিয়াছ, এওঁলোকে নাৰায়ণৰ পূজা পাতল কৰিব লাগিব আৰু লগতে ধনু ৰাশিয়ে য়েলো টপাজো পিন্ধিব পাৰে। মকৰ ৰাশিয়ে শনি অধিপতি বুলি নীলম পিন্ধিব পাৰে, নতুবা শনিৰ মন্ত্ৰ জপ কৰিব পাৰে, ওম ঐং হ্ৰিং শ্ৰিং শনিশ্বৰায় নমঃ। কুম্ভ ৰাশিৰ অধিপতি শনি, সেই মন্ত্ৰ জপ কৰিব পাৰে, নতুবা হনুমান মন্দিৰত শনিবাৰ দিনা ফলদান কৰক। যদি মীন ৰাশি, এওঁলোকে পোখৰাজ পিন্ধিব পাৰে, নতুবা দুপৰীয়া মাছ মাংস খাব নালাগে। তেনেকুৱা প্ৰতিকাৰ কৰিলে নিশ্চয় শুভ ফল দিয়ে। আৰু নিশ্চয় আপুনি চিঠিৰ উত্তৰৰ পাই উপকৃত হ'ব। আৰু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এতিয়া বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ জ্যোতিষাস্ত্ৰবিদ ক্ৰীড়ৰ সৈতে ৰাশিফলৰ শিতানলৈ। দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিকেইটা চাম। হয়, এতিয়া পেণ্টাকলছ এণ্ড এজ অফ শ্বৰ্টছ, সিংহ ৰাশি লিঅ'। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ, আজি বিদ্যাত মধ্যম ফল, তাৰমানে বিদ্যাৰ্থীসকলৰ ভাল বেয়াৰ মাজেৰে যাব। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত। শাৰীৰিক কিছু অৱনতি, আজি প্ৰেমত আনন্দ লাভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে অষ্টধাতুৰ আঙুঠি পিন্ধক, ভাল হ'ব। গ্ৰীণ কালাৰ শুভ, গ্ৰীণ সেউজীয়া, ব্লু কালাৰ আনলাকি। এতিয়া ওৱান্স এণ্ড পেণ্টাকলছ কন্যা ৰাশি। আজি দাম্পত্যত চিন্তা থাকিব, বিদ্যাত খেলি মেলি থাকিব, শৰীৰ মধ্যম। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ, ব্যৱসায় বাণিজ্যত সাৱধান হ'ব লাগিব, নতুবা খৰচাৰ মাত্ৰা বেছি হ'ব। আজি গণেশ দেৱৰ পূজা পাতল কৰক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি প্ৰাপ্য মান সন্মান লাভৰ কাৰকতা, আজি বিদ্যাত শুভ ফল, আৰ্থিক দিশত বাধা আছে, ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু সমস্যা থাকিব পাৰে। ব্যৱসায়ীসকলে আজিৰ দিনটোত পাৰিলে নৱগ্ৰহৰ কবচ সোঁ হাতত ধাৰণ কৰক, ভাল ফল দিব। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ, বৃশ্চিক ৰাশি স্কৰপিঅ'। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, শৰীৰ শুভ, অশুভ ৰাহুৰ বাবে মানসিক অশান্তি থাকিব, বিদ্যাত বাধা আছে, আজি প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে, প্ৰেমত শুভ ফল। ৰাহুৰ প্ৰতিকাৰ হিচাপে গাৰ্নেট ৰত্ন পিন্ধিব পাৰে। আজিৰ দিনটোত ক্ৰীম কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয়, আৰু এই মুহূৰ্তত আমি চাম একোটা বিষয়, যিহেতু প্ৰত্যেক দিনে দাদাই আপোনালোকৰ বাবে লৈ আহে। আজি কি বিষয় আছে? হয়, আজি ক'ম লক্ষ্মী দেৱীৰ কথা। ভাৰতীয় শাস্ত্ৰত দেৱী লক্ষ্মীক ধান্য দেৱী বুলি কোৱা হৈছে, সেই বিষয়ে দুআষাৰ কওঁ। ভাৰতীয় শাস্ত্ৰত দেৱী লক্ষ্মীক ধান্য দেৱী হিচাপে স্বীকাৰ কৰা হৈছে আৰু এইগৰাকী দেৱীৰ 8টা ৰূপৰ বাবে অষ্টলক্ষ্মী বুলি কোৱা হয়। যোৱাকালি দেৱীৰ 4টা ৰূপৰ কথা কৈছিলোঁ আৰু আজি আৰু 4টাৰ কথা ক'ম। সন্তান লক্ষ্মী, পৰম্পৰাগতভাৱে সন্তান বিচৰা দম্পতীয়ে প্ৰাৰ্থনা কৰা সন্তান লক্ষ্মীয়ে উৰ্বৰতাৰ প্ৰতীকক বুজায়। সোণৰ অলংকাৰ আৰু ফুলৰ মালা পৰিহিত সন্তান লক্ষ্মী এটা গোলাপী পদুমত বহে আৰু তেওঁক সাধাৰণতে 6খন হাতেৰে চিত্ৰিত কৰা হয়। দুখনত পানীৰ কলহ, এখনত ঢাল, এখনত তৰোৱাল, এখনত এটা কেঁচুৱা আৰু আনখনত নেতিবাচকতা দূৰ কৰি সন্তানৰ বৰদান কৰিবলৈ অভয় মুদ্ৰাত থাকে। বীৰলক্ষ্মী, বীৰত্ব আৰু সাহসৰ প্ৰতীক। বীৰলক্ষ্মীয়ে ভক্তসকলক নিজৰ পাৰ্থিৱ আৰু আধ্যাত্মিক জীৱনৰ পথত অহা বাধা অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় শক্তিৰে আশীৰ্বাদ কৰে। ফুল আৰু সোণৰ অলংকাৰেৰে বিভূষিত আৰু গোলাপী পদুমত উপবিষ্ট তেওঁক 8খন হাতেৰে চিত্ৰিত কৰা হৈছে। এখনত চক্ৰ, এখনত ধনু, এখনত কাৰ, এখনত তৰোৱাল বা ত্ৰিশূল, এখনত তালপাতৰ শাস্ত্ৰ, এখনত শংখ, এখন বৰলা মুদ্ৰা আৰু এখন অভয় মুদ্ৰাত বিদ্যা লক্ষ্মী। যিহেতু বিদ্যা মানে জ্ঞান, লক্ষ্মীৰ এই ৰূপটোৱে এজন ব্যক্তিৰ বৌদ্ধিক বিকাশত সহায় কৰে।
তেওঁ এজন ব্যক্তিৰ সম্ভাৱনাক মুকলি কৰাত সহায় কৰে, যাৰ ফলত তেওঁলোকে পাৰ্থিৱ আৰু আধ্যাত্মিক উভয় ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰে। অলংকাৰে বিভূষিত বিদ্যালক্ষ্মীক সাধাৰণতে 4খন হাতেৰে চিত্ৰিত কৰা হয়। 2খনত পদুম, এখন অভয় মুদ্ৰাত আৰু এখন বৰদা মুদ্ৰাত। বিজয়লক্ষ্মী, বিজয়লক্ষ্মী যাৰ নামৰ অৰ্থ হৈছে জয়, তেওঁ সফলতাৰ সূচক আৰু ভক্তসকলৰ মাজত আশা আৰু প্ৰেৰণা যোগায়। ৰঙা কাপোৰ পিন্ধা, ফুলেৰে সুশোভিত আৰু পদুমত উপবিষ্ট বিজয়লক্ষ্মীক 8খন হাতেৰে চিত্ৰিত কৰা হৈছে। এখনত চক্ৰ, এখনত তৰোৱাল, এখনত ঢাল, এখনত পাশ, এখনত শংখ, এখনত পদুম, এখন অভয় মুদ্ৰাত আৰু এখন বৰদা মুদ্ৰাত। দাদা পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, ওৱান্স এণ্ড শ্বৰ্টছ ধনুৰাশি চেটেৰিয়াছ। আজি মূৰৰ বিষত কষ্ট পাব পাৰে, ঘৰুৱা দিশত সমস্যা থাকিব, ভ্ৰমণত সতৰ্ক থাকক, ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড পেণ্টাকলছ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। কৰ্মৰ ক্ষেত্ৰত জটিলতা নাথাকিব, শৰীৰ মধ্যম, বিয়া বাৰুৰ যোগাযোগত শুভ ফল, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজি দান ধ্যান কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক কাপছ এণ্ড নাইট অফ শ্বৰ্টছ। কুম্ভ ৰাশি একুৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত বাধা থাকিব পাৰে, পাৰিবাৰিক ক্ষেত্ৰত চিন্তা থাকিব। আজি ভ্ৰমণত লাভজনক ফল, ভ্ৰমণ কৰিব পাৰে। বিদ্যাত শুভ ফল, প্ৰেমত সাৱধান হওক। আজি গল্ডেন কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ। ওৱান্স এণ্ড টেম্পাৰেন্স। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক, নাৰায়ণ সেৱা দিয়ক, ভাল হ'ব। নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ, হাতেৰে টকা পইচা লেনদেন কৰিব পাৰে, নিজ হাতেৰে কৰক। বিদ্যাত শুভ ফল, শৰীৰত অশুভ ফল। আজি প্ৰেমত বিয়া বাৰুৰ যুগ। দিনটোত লাকি কালাৰ হ'ব ব্লেক, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। হয়, ধন্যবাদ দাদা। আৰু এয়া আছিল আজিৰ আপোনাৰ দিনটোৰ ৰাশিফল। আৰু এনেদৰে আপুনি যদি জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে বা বিশ্বাসযোগ্য বুলি ভাবে, তেতিয়াহ'লে আপুনি বিভিন্ন সমস্যাৰ আপুনি সমাধান বিচাৰি চিঠিযোগেও প্ৰেৰণ কৰিব পাৰে। আৰু প্ৰতিপুৱা 7:40 আপুনি প্ৰাগ নিউজত পোনপটীয়াভাৱে তেওঁক যোগাযোগ কৰিব পাৰিব। আৰু লগতে পল্টন বজাৰ স্থিত চেম্বাৰতো আপুনি ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰিব। আৰু প্ৰতি নিশা দেওবাৰে 10 বজাত পোনপটীয়াভাৱে প্ৰাগ নিউজত তেওঁক যোগাযোগ কৰিব পাৰিব। দাদা আপোনাৰ ঠিকনাটো জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8829911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসী বিদায় লৈছোঁ। ধন্যবাদ।